কোটি টকা অনুমোদন জনায়। আজিৰ কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে। ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলোঁ যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম। তাৰ পিছত আমি সিদ্ধান্ত ললোঁ যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে, 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত, এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই, এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে। যদি 50 জনো ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই সিদ্ধান্তৰ ফলত বহুদিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম। আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব, তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব।